বহুত দিনৰ অপেক্ষাত মই এইটো প্ৰটিনটো ল'লোঁ মই দিছিলোঁ 24 তাৰিখে একচুৱেলি আৰু আজি আহি পাইছে কেতিয়া 9 ডিচেম্বৰে হ'ল চাওঁ কেনেকুৱা হয় গৌৰৱ টানি যাই কেনেকুৱা কি পঠাইছে মই চাই লওঁ যিহেতু বহুত কষ্টৰ অপেক্ষাত আহি পালে হাতেদি খুলিব লাগিব বাৰু কি আছে চাই লওঁ ফাৰ্ষ্ট এনেকুৱা এখন কাগজ দিছে এইটো আপোনাক দেখাই দিওঁ এইটো জাষ্ট আৰু বিলটো আছে আৰু বিলটো বাৰু মই পিছত ক'ম বাৰু এইটো কোনো দৰকাৰ নাই এইটো হৈছে প্ৰটিনটো যিটো মই দিছিলোঁ মালাই কুলফি ফ্লেভাৰ এতিয়া দেখাই দিয়া অলপ মালাই কুলফি ফ্লেভাৰ দিছিলোঁ মই এই কুলফি ফ্লেভাৰটো ভাল লাগে কাৰণে দিলোঁ চ' 1 কেজি হয় এইটো 24 গ্ৰাম প্ৰটিন পাবা তুমি 25 গ্ৰাম প্ৰটিন আৰু 5.64 গ্ৰাম BC ডাবলে বাকী মই ডিটেইলছখিনি জনাই থাকিম বাৰু কি আছে এইটো বাৰু ছাইডত থ'লোঁ দেন পালোঁ এটা ক্ৰেটিন এইটো হৈছে ক্ৰেটিন এইটো তোমাৰ চব জানেই মানে এইটো মাছলছ গ্ৰ'থৰ কাৰণে ভাল আৰু পানী খাই থাকিব লাগে চবেতো পানী খাব লাগে বাট ইমানো নহয় যে বহুতে কয় যে 5-6 লিটাৰ খাব লাগে তেনেকুৱা নহয় 4 লিটাৰ বা 3 লিটাৰ আপোনাৰ মেক্সিমাম হৈ যাব এইটো গমেই পাইছে চবে মনোহাইড্ৰেট হয় বহুত ভাল হয় তাৰ লগত আহিছে এটা শেকাৰ আৰু শেকাৰটো কি কাৰণত দিলোঁ মই দোকানত আৰু কেনেকৈ ল'ম আৰু একেবাৰে যদি পাইছোঁ ইয়াতে এবাৰ লৈ লওঁ শেকাৰটো ভাল লাগিছে কালাৰটো বাৰু শিকে আৰু হৈ যাব চলি যাব ডিছ লাইফৰ শেকাৰ দামটো 499 দিছে মই গোটেইখিনি একেলগে লৈছোঁ বাৰু চ' মোৰ টোটেল পৰিছে একচুৱেলি মই কৈ আছোঁ টোটেল দামটো কিমান পৰিছে এতিয়া 1998 2 টকা এটা কম 2000 বাৰু চাওঁ টেষ্ট কৰি চাওঁ মই ৰিভিউটো আপোনালোকক লাহেকৈ দিম আজি মই জাষ্ট আনবক্সিংটো কৰিলোঁ ত' বাকী মই আপোনালোকক ৰিভিউটো দি দিম লাহেকৈ